এটা ভয়ানক ঘটনা সংঘটিত হৈছে যোৰহাটৰ টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা মৰাণ গাঁৱত। ঘৰৰ ভিতৰতে মাতৃ কন্যা তেজেৰে তুমুৰুলি হৈ পৰি আছে আৰু যিহেতু চোকা অস্ত্ৰৰে আঘাত কৰা হৈছে আৰু দুয়োগৰাকী ঘৰৰ ভিতৰতে মৃত্যু হৈছে আৰু তেওঁৰ স্বামী আঘাতপ্ৰাপ্ত হৈছে আৰু এই ঘটনাটো সংঘটিত হৈছে নিশাৰ ভাগত সংঘটিত হৈছে। মোৰ পিছফালে যিটো ঘৰ দেখিছে এই ঘৰটোৰ ভিতৰতেই এই ঘটনাটো সংঘটিত হৈছে। যোৱা নিশাৰ ঘটনা। আমি যদি কওঁ এয়া বলমা মৰাণ গাঁৱৰ কল্যাণ কোঁৱৰ নামৰ এগৰাকী ব্যক্তি বাসগৃহ আৰু ইয়াতে এই আচলতে স্থানীয় ৰাইজে যিটো কথা কৈছে হত্যাকাণ্ড বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। কি কেনে ঘটনা কি কথা সেয়া পিছত পোহৰলৈ আহিব, কিন্তু এটা কথা স্পষ্ট যে এই ঘৰৰ ভিতৰতেই এটা অতি ভয়ানক ঘটনা সংঘটিত হৈছে। এগৰাকী মাতৃ আৰু তেওঁৰ 6 বছৰীয়া কন্যাক ইয়াতে হত্যা কৰা হৈছে। এই ঘটনাটো সংঘটিত হৈছে। স্থানীয় লোক আছে। এই ঘৰখন কল্যাণ কোঁৱৰ, বলমা মৰাণ গাঁৱৰ কল্যাণ কোঁৱৰৰ ঘৰ আৰু এই ঘৰখনৰ ভিতৰতেই ইতিমধ্যে দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে। এগৰাকী কণমানি 6 বছৰীয়া কণমানি আৰু তেওঁৰ মাতৃ। স্থানীয় লোকৰ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে যিগৰাকী মাতৃৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁৰ নাম চুনচুনী কোঁৱৰ আৰু কণমানিজনী 6 বছৰীয়া এগৰাকী কণমানি, তেওঁ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে। আৰু যিগৰাকী কল্যাণ কোঁৱৰে আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত কল্যাণ কোঁৱৰক ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ পৰা উদ্ধাৰ কৰি পুৱাৰ ভাগত উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ লৈ গৈছে। কিন্তু ঘটনাটো নিশাৰ ভাগতে যিহেতু সংঘটিত হৈছে বুলি স্থানীয় লোকে অৱগত কৰিছে। এই ঘৰখনৰ ভিতৰতে সংঘটিত হৈছে আৰু বহু দেৰিলৈকে ঘৰৰ দুৱাৰ নোখোলা অৱস্থাত আছিল আৰু তেতিয়া স্থানীয় লোকে আহি তেওঁলোকে আচলতে প্ৰত্যক্ষ কৰে যে ভিতৰত তেজেৰে তুমুৰুলি হৈ দুটাকৈ মৃতদেহ পৰি আছে, নিথৰ হৈ পৰি আছে আৰু তাৰপিছতেই স্থানীয় লোকে আচলতে সকলো ওলাই আহে। ঘটনা কি হৈছে এই কথাখিনি আৰক্ষী প্ৰশাসনক খবৰ দিয়ে। ইতিমধ্যে আৰক্ষী প্ৰশাসনে তন্নকৈ ঘৰৰ ভিতৰচোৰা পৰীক্ষণ কৰিছে। ঘৰৰ ভিতৰলৈ কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। দণ্ডাধীশ উপস্থিত হোৱাৰ পিছত হয়তো মৃতদেহ যেতিয়া উলিয়াই আনিব তেতিয়া হয়তো তেওঁলোকে গোটেই কথাখিনি অৱগত কৰিব আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা। কিন্তু এই মুহূৰ্তত কোনে হত্যা কৰিলে বা কিয় এই ঘটনাৰ ক'ৰ পৰা সূত্ৰপাত হৈছে এই কথাখিনি এতিয়ালৈকে পোহৰলৈ অহা নাই। মই কিছু পৰিয়ালৰ লোক আছে, পৰিয়ালৰ লোকৰ পৰা আত্মীয় লোক আছে। আমি আহি পাওঁতে এজন ব্যক্তিয়ে কৈছিল যে নিশা প্ৰায় 2 বজাত ঘৰৰ ভিতৰত কিছু তেওঁলোকে হুলস্থুল শুনিছিলে আৰু হুলস্থুল শুনোতেই তেওঁলোকে ওলাই আহিছিল যদিও কিন্তু ঘৰৰ পদূলিমুখ পোৱাৰ অৱস্থাত তাতে পুনৰ আকৌ নিস্তব্ধ হৈ আছিল। একো নাই হোৱা বুলি ভিতৰৰ পৰা কল্যাণ কোঁৱৰে তেওঁলোকক জনোৱা তেওঁলোক পুনৰ গেটৰ পৰাই বাহিৰলৈ উভতি গৈছিল আৰু পুৱাৰ ভাগত এই ঘটনাটো পোহৰলৈ আহিছে। মই কিছু লোক আছে, মই তেওঁলোকৰ পৰা জানিম। এই ঘটনাটো হৈছে বলমা মৰাণ গাঁৱৰ ঘটনা আৰু পৰিয়ালকেন্দ্ৰিক সংঘাত নে আন কিবা ৰহস্য লুকাই আছে সেই কথাখিনি কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াৰ স্থানীয় নেকি? আপুনি ইয়াৰ ওচৰৰে নেকি? ওচৰৰে। কিমান সময়ত খবৰটো পাইছে? আমি এতিয়া বেছি সময় নহয়, আমি এতিয়া 9টামান বজাতহে গম পাওঁ কথাটো। আমি শুনিছোঁ আৰু মানুহৰ বোলে মানুহ এনেকৈ গোটেই পৰিয়ালটো এনেকৈ মৰি আছে সেইবুলি আমি ভাবিছিলোঁ কিবা খোৱা খাদ্যৰ প্ৰয়োজন হৈ গ'ল চাগে, তেনেকৈ মৰিলে বুলি ভাবি আছিলোঁ। তাৰপৰা আহিহে ৰাস্তাই আহি আমি দৌৰি চব মানুহ গোট খাইছোঁ, তেতিয়াহে গম পাইছোঁ যে ঘটনাটো বোলে বেলেগহে, বোলে কিবা কাটিলেহে। আমি দেখাও নাই, এতিয়া সোমাবলৈও দিয়া নাই প্ৰশাসনে। আমি সেইকাৰণে এইখিনিতে ৰখি আছোঁ। বহুত ভাল ল'ৰা আছিলে কিন্তু আমি জনাত ছোৱালীজনীও অকণমানি ভাল বাৰু, আমি জনাত ভালেই ছোৱালীজনীও। তাৰমানে আমাৰ দোকানতে সোমায়ো ইটো সিটো বস্তুও কিনে। ছোৱালীজনী এতিয়া 1ম শ্ৰেণীত পঢ়িছে নেকি ন? ওচৰৰ মানুহে গম পাম। ছোৱালীজনী 1ম শ্ৰেণীত পঢ়িছে ন? 1ম শ্ৰেণীত পঢ়িছে ছোৱালীজনী।
তাৰপিছত এতিয়া কি হ'ল ঘটনাটো আমি এতিয়ালৈকে একো গম নাপাওঁ দেই। আমাৰ কিন্তু বেয়া লাগিছে, কাৰণ ল'ৰাটো বহুত ভাল ল'ৰা আছিলে আৰু মানুহজনীও ভাল। কেলৈ হ'ল এতিয়া আমি ইমান নাজানো কথাটো। তেওঁলোকৰ ভিতৰুৱা কিবা হয় যদিও আমি নাজানো। নিশ্চয়। মই এগৰাকী ব্যক্তি আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি আহি পাওঁতে যিকেইটা কথা কৈছিলে, মানে নিশা কিমান সময়তে আপুনি চিঞৰ বাখৰ শুনিছিলে? সেই 2টা নাই বজা বাজিব আৰু তেনেকুৱাত আমি উঠি আহিছোঁ। উঠি আহি ৰাস্তাৰ পৰা মাতিছোঁ। মাতিতে মানে সি ক'লে একো নাই বুলি ক'লে। তাৰপৰা আমি উভতি গুচি গ'লোগৈ। একো নাই যদি ইমান চিঞৰ বাখৰ শুনিছোঁ, আকৌ একো নাই বুলি ক'লে আমাৰ মনটোতে কিবা এটা বেলেগ এটা নাই, আমি যাওঁ। তাৰপৰা গুচি গ'লোগৈ আমি ঘৰলৈ। তাৰ ৰাতিপুৱাহে আৰু এই গাঁও প্ৰধানক মাতি আনি আৰু এই দৰজা খুলি ৰাইজে চাইছে, তেতিয়া দেখিছোঁ তেনেকুৱা অৱস্থা। মানুহজনে কি কৰিছিলে? মানুহজনে একো নাই আৰু খেতি পথাৰ কৰে আৰু আগত এই ব্ৰইলাৰ খেতি থাকে আৰু ব্ৰইলাৰ মাংস খেতি থাকে। হয়। সেই তেনেকুৱাই আৰু বেলেগ একো তাৰ কাহিনী নাই, কাৰোবাৰ নাই। কাজিয়া পেচাল নাই, গম নাপাওঁ। সেইটো নাই। আপুনি হুলস্থুল শুনি নিশা আহিছিলে? আহিছিলে। মানে কি মানুহজনী চিঞৰিছিলেতো, মানুহজনী চিঞৰাৰ পিছত আমি আহিছোঁ। আহি মানে সি পাই পোৱা মানে মানুহ মানে মাত চাত নাই আৰু নিজান হ'ল তেতিয়া। তাৰপৰা তেতিয়া পাওঁতে তেতিয়াই মাতিছোঁ তাক, বাবুকে কি হ'ল বুলি সুধিছোঁ আৰু বোলে একো নাই বুলি ক'লে। তেতিয়া আমি আৰু হেৰি কৰিব নোৱাৰোঁ। তেতিয়া জ্বলি আছিলোঁ, ফেনখন চলি আছিল তেতিয়া। ফেনো চলি আছে? ফেন চলি আছিল, লাইট জ্বলি আছে, ফেন চলি আছিল। তাৰপৰা আমি গুচি গ'লোগৈ। মানুহজন কিবা অসুস্থ নেকি? অসুখ হৈ আছিলে, দুৰ্বল বোলে অসুখ। ডাক্তৰক দেখুৱাই আছিলে, ডাক্তৰক দেখুৱাই আছিলে বোলে টোপনি নধৰে এনেকুৱা বুলি কয় বাৰু সি। দৰৱ পাতি খাই আছিলে, চেলাইনো লৈছিলোঁ কোৱা শুনিছিলোঁ। তাৰ ভায়েকে চেলাইন দিয়ে বাৰু, চেলাইন বেজি ভায়েকে সেই দি আছে বুলি কৈছিলে। তাৰপৰা কি নাইকে কি হ'ল আৰু নাজানো নহয় বাকীখিনি। আপোনালোকে কি সন্দেহ কৰিছে? কোনোবা বেলেগে? নাই, নিজেহে দৰ্জা চব বন্ধ নহয়। তেওঁ কিমান আঘাত পাইছে? মন নাই কৰা। নাই। আপুনিও ৰাতিও আহিছে? আমি লগতে আহিছোঁ। কি নাম আপোনাৰ? ৰঞ্জিত মৈত্য। ওচৰৰে কিনাৰতে ঘূৰি। চিঞৰ বাখৰ শুনি গুচি আহিলোঁ। তাৰপৰা মামাই আহিলে, তাৰপৰা মাতিলোঁ, একো নাই বুলি ক'লে। তাৰপৰা ৰাতিপুৱা কিমান সময়ত আপোনালোকে? ৰাতিপুৱা মানে উঠা নাই কাৰণে আহিলোঁ মানে মামী চিঞৰিলে। তাৰপৰা ওচৰ চুবুৰীয়া এনেকৈ কৰি পেলাই চিঞৰিলোঁ, মানুহ উঠা নাই আজিলৈকে, স্কুল আছে ছোৱালী। তেনেকৈ যেনিবা পিছত আৰু গাঁওবুঢ়াক মাতি আনি ভাঙি মেলি মানে। এতিয়া পুলিচে ভিতৰলৈ সোমাবলৈ নাই দিয়া তাতো? এতিয়া বৰ্তমান নাই দিয়া। এয়া আছিলে স্থানীয় লোক। তেওঁলোকে ইতিমধ্যে এই কথাখিনি অৱগত কৰিছে। নিশা প্ৰায় 2 বজাত এই ঘৰখনৰ ভিতৰত কিছু চিঞৰ বাখৰ শুনিছিলে, মহিলাৰ মাত চিঞৰ শুনিছিলে। আৰু সেই তেওঁলোকে চিঞৰ শুনি ঘৰখনলৈ আহিছিল, কিন্তু আহি তেওঁলোকে জপনাৰ সন্মুখৰ পৰা তেওঁলোকক চিঞৰিছিল। ঘৰত আচলতে কল্যাণ কোঁৱৰক বাবু বুলি মাতিছিলে, স্থানীয় লোকে বাবু বুলি। আৰু তেওঁলোক ওলাই আহি বাবু বুলি চিঞৰিছিলে যদিও কোনো বহু সময়লৈকে সঁহাৰি পোৱা নাছিল। তাৰপিছত কিন্তু তেওঁ একো হোৱা নাই বুলি ভিতৰৰ পৰা মাত দিয়াত সকলো আকৌ ঘৰা-ঘৰি গুচি গৈছিল। আৰু সেই মুহূৰ্তত যেতিয়া তেওঁলোক আহিছিল, ইতিমধ্যে সেই দুয়োগৰাকী ব্যক্তিয়ে কৈছে যে সেই সময়ত কিন্তু ঘৰৰ ভিতৰত লাইট জ্বলি আছিলে আৰু ফেন চলি আছিলে, কিন্তু নিস্তব্ধ হৈ আছিলে ঘৰৰ ভিতৰখন। সেই যি চিঞৰ শুনিছিলে, মহিলাৰ চিঞৰ শুনিছিলে, সেই চিঞৰবোৰ কিন্তু তেতিয়ালৈ নাছিল। হয়তো তেতিয়াই সেই হত্যাকাণ্ড ইতিমধ্যে সংঘটিত হৈ গৈছে। আৰু ইতিমধ্যে পৰিয়ালৰ লোকেও এই কথাটো কৈছে যে কল্যাণ কোঁৱৰে হয়তো তেওঁৰ পত্নী আৰু তেওঁৰ কণমানি দেৱশিশুটিক হত্যা কৰিছে, তেনে কথা তেওঁলোকৰ সন্দেহ হৈছে। অৱশ্যে গোটেই কথাখিনি আৰক্ষীৰ যি তদন্ত, যিহেতু আৰক্ষীৰ তদন্ত হ'ব, আৰক্ষীৰ তদন্তত গোটেই কথাখিনি পোহৰলৈ আহিব। প্ৰকৃতাৰ্থত বলমা মৰাণ গাঁৱৰ এই কল্যাণ কোঁৱৰ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত নিশা কি হৈছিল, কোনে হত্যা কৰিলে এগৰাকী মহিলা কণমানিক, বা তেওঁৰ স্বামীয়ে হত্যা কৰিলে, আন কি ৰহস্য লুকাই আছে, এই গোটেই কথাখিনি কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।